আজি আহিছোঁ লখিমপুৰ জিলাৰ ভোগপুৰ জয়পুৰৰ শ্ৰী শ্ৰী সৰ্বমনোকামনাপূৰ্ণ শিৱ মন্দিৰলৈ। যিহেতু বৰ্তমান ৰাস চলি আছে, ইয়াতো ৰাস পাতিছে। এই বাবাজনে মোক নিমন্ত্ৰণ জনালে, গতিকে বৰ্তমান আহি উপস্থিত হ'লোহি মন্দিৰত। মন্দিৰৰ সন্মুখতে ৰাস পাতে, গতিকে আৰু আমাৰ পাপুদা আহিছে ইয়াত দেৰগাঁৱৰ। তেখেতে ইয়াত ছেটিংছৰ কামখিনি কৰি আছেহি, গতিকে পলম নকৰি ব'লক যাওঁ তেন্তে মঞ্চৰ দিশে। কিমান সুন্দৰকৈ সজাই পৰাই তুলিছে নহয়নে বাৰু? আপোনালোকে বাৰু কেনেকুৱা পাইছে জনাবচোন। আৰু এটা কথা কওঁ, এই ৰাস ভাগি যে পাতে ইয়াত কোনো টিকটৰ কথা নাহে বা গাঁৱৰ কাৰোবাৰ ঘৰে ঘৰে গৈ চান্দা তুলি এই ৰাস ভাগ নেপাতে, সম্পূৰ্ণ বিনামূলীয়া। আনকি ইয়াত ভোজনৰ ব্যৱস্থাও থাকে দৰ্শকৰ কাৰণে। আচৰিত নহয়নে বাৰু? আৰু আজি মই মিউজিকত থকা কথাহে আছিলে, কিন্তু ঘপককৈ ক'লে যে বোলে প্ৰস্তাৱনাৰ অনন্ত শয্যাৰ নাৰদটো গাই দিব লাগে। গতিকে যাওঁ বোলো, পলম নকৰি মেকআপৰ দিশে আগবাঢ়োঁ। এয়া বৰ্তমান মেকআপ চলি আছে বাৰু। আৰু এইফালে আমাৰ গোপীসকল ৰেডি, ময়ো ৰেডি হওঁগৈ এতিয়া। আমাৰ শিৱ বাবা ৰেডি, তাৰপিছত এয়া আমাৰ প্ৰফুল্লদা ছেটিংছৰ মানুহ, খুব কষ্ট কৰি আছে। তাৰপাছত আমাৰ কংস আজি লখিমপুৰৰে দাদা। এইফালে কালকেতো মেকআপ হৈ আছে চাগে। গতিকে ময়ো পলম নকৰি মেকআপত বহি দিছোঁ আৰু দেই। তাৰপাছত দেখাই আছোঁ। মেকআপ কৰি বৰ্তমান ৰেডি হৈছোঁ। মোৰ এই কাষতে থকা পাছত থকা ভাইটিটোৱে আজি ৰাসত বাঁহী বজাব লখিমপুৰৰে। আৰু পলমো নকৰোঁ, দেৰি হৈছে, পটাপট ড্ৰেছ কৰি লওঁ। বৰ্তমান মই ৰেডি হৈ গ'লোঁ, এতিয়া ওলাবগৈ পাৰিম আৰু কিন্তু এটা কথা হৈ গ'ল যে মোৰ আজি লগত কোনো নাই ভিডিঅ' এটা কৰি দেখাবলৈও। গতিকে উপায় নাই, কাৰোবাক পালে কৰি দেখাম আৰু। মই বৰ্তমান আজৰি হ'লোঁ, সেইফালে শংখচূড় ওলাবলৈ ৰৈ আছে। আৰু এই ভাইটিটোৱে অংকুৰ লখিমপুৰৰে নন্দ কৰিছিলে, খুব ভাল ল'ৰা আৰু ধুনীয়া অভিনয় কৰিছে। মুণ্ডাক চাগে সকলোৱে চিনি পাইছে। আজি কংসালৈ দৃশ্যকেটি মুণ্ডাই পৰিচালনা কৰিছিলে। আমি লগ পাইছোঁ, ভাল পাইছোঁ, একেলগে কাম কৰিম, আগলৈও কৰিম, আজিও কৰিছোঁ, কৰি ভাল লাগিছে। পবিত্ৰক খুব বেছি অন্তৰেৰে ভাল পাইছোঁ, পবিত্ৰক সদায় ভাল পাই থাকিম। পবিত্ৰ আমাৰ লগত কাম কৰিব, আমি তাৰ লগত কাম কৰিম। আজি লখিমপুৰত দ্বিতীয় নিশা, দ্বিতীয় দিন মানে। এই ভাইটিকেইটাই কালি লাইট চাউণ্ড সকলো চলাইছিলে, খুব ভাল ধৰণে চলাই গৈছে, খুব ধুনীয়াকৈ। চাউণ্ডটো হৈছে আমাৰ বাবাক দা, আৰু এওঁলোক সকলো আমাৰ গোলাঘাটৰ ৰাংগাদাৰ খুব ভাল ফ্ৰেণ্ড। ইয়াততো বহুত ফ্ৰেণ্ড বনাই দিলে লখিমপুৰত ৰাংগাদাই। এই বাচ্চা পাৰ্টি নহয় বাবু, হ'লেও হাই বাচ্চা পাৰ্টি। বিগ ফেন। আজিও বৰ্তমান মেকআপ কৰি ৰেডি হৈ গ'লোঁ, আৰু এই আমাৰ বসুদেৱ কৰিব আজি আমাৰ যোৰহাটৰে পিছে। বেক চাইডে আমাৰ গোপীসকল ৰেডি, গোপী আগতীয়াকৈ ৰেডি হৈ থাকে যেনিবা। আমাৰ ৰিবু আৰু বাবুদা দুইজন ৰেডি। শিৱুৱে চকু ডাঙৰ কৰি দিছে। ময়ো দেৰি নকৰোঁ, ড্ৰেছটো কৰি লওঁ। ৰাস এদায়ে হ'ল, একো দেখাব নোৱাৰিলোঁ, উপায় নাই, লগত কোনো নাছিলে ভিডিঅ' কৰিবলৈ। কাইলৈ যিহেতু ধেমাজি চিলাপথাৰত আছে, গতিকে ৰাতিয়ে পোৱাব হ'ল, এতিয়া শুই দিলে আৰু সাৰ নাপাম। গতিকে এনেকৈ অকণমান ৰুমত বহি গোটেইকেইটাই, লগৰ পংকজ আছে, গোটেইকেইটাই গান চান গাই মেলি অকণমান ৰাতিটো কটাওঁ বুলি ভাবিছোঁ আৰু। ৰাস শেষ কৰিছোঁ এতিয়া দেই, শেষৰ পাছত শুবলৈ আহি এয়া জলিৰা জলিৰা বুকুতে অগনি যদি
তোমাৰে প্ৰেমৰে উমিয়া শিহৰণ শেষ নহ'ল শেষ নহ'ল। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'টো হ'ব ধেমাজি চিলাপথাৰৰ দিশে যাত্ৰা আমাৰ।